এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সাধাৰণ জনতাই বিচাৰিছিল এজাক বৰষুণ কিন্তু এতিয়া দেখা পোৱা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তত নিশা আহিল বৰষুণৰ সৈতে ধুমুহা আৰু ইয়াৰ ফলত এটা ৰাজ্যবাসীৰ সন্মুখত দেখা দিছে নতুন বিপদে আৰু ইয়াৰ ফলত বৰষুণ আৰু ধুমুহাৰ ফলত ৰাজ্যৰ কোট কোট বিস্তৰ ক্ষতি হ'ল এবাৰ জনাব বিচাৰিছো সবিশেষ তথ্য নিশা প্ৰকৃতিয়ে চলালে তাণ্ডৱ নিশা প্ৰকৃতিয়ে চলালে তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱ দেখা পোৱা গৈছে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ লগতে আহিল ধুমুহা ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন উজনি অসমৰ বিভিন্ন প্ৰান্তত নুমলীগড় মৰিয়নি গোলাঘাট যোৰহাটত প্ৰকৃতিৰ ৰুষ্টৰূপ দেখা পোৱা গৈছে প্ৰকৃতিৰ ৰুষ্টৰূপ গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বৰষুণৰ কামনা কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতাই বৰষুণৰ লগত অহা ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশা প্ৰকৃতিয়ে চলালে ৰুদ্ৰৰূপ প্ৰকৃতিৰ তাণ্ডৱ ৰূপ দেখা পোৱা গ'ল কিয়নো উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সাধাৰণ জনতাই তেওঁলোকে শীতৰ আগমনৰ কথা কামনা কৰিছিল লগতে বৰষুণৰ বাবে তেওঁলোকে কামনা কৰি থকাৰ মাজতে দেখা পোৱা গৈছে যে উজনি অসমৰ লগতে মধ্য অসম আৰু নামনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে এবাৰ ৰুদ্ৰৰূপ চলোৱা দেখা পোৱা গৈছে আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া মৰিয়নিৰ দৃশ্য এয়া নুমলীগড়ৰ দৃশ্য মৰিয়নি নুমলীগড়ৰ বিভিন্ন প্ৰান্তত এতিয়া এনেদৰে প্ৰকৃতিৰ ৰুদ্ৰৰূপ দেখা পোৱা গৈছে আৰু এনেদৰে এতিয়া তাণ্ডৱ চলোৱাৰ পিছত এতিয়া সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো বিগত প্ৰায় 15 দিন 20 দিন পূৰ্বৰে পৰা ৰাজ্যত গৰমৰ প্ৰকোপত সাধাৰণ জনতাৰ লগতে জীৱকুলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সাধাৰণ জনতাই তেওঁলোকে বিচাৰিছিল এজাক বৰষুণ আৰু বৰষুণৰ কামনা কৰি বিভিন্ন প্ৰান্তত ভেকুলী বিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যপন্থা জনতাই হাতত লৈছিল কিন্তু শেহতীয়া পৰ্যায়ত আশাৰ সঞ্চাৰ কৰি আহিল এজাক বৰষুণ ঠিকেই কিন্তু বৰষুণৰ সমান্তৰালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গ'ল ধুমুহা আৰু ধুমুহাৰ ফলত এতিয়া উজনি অসমত নিশা হাহাকাৰ পৰিৱেশ আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে এতিয়া ঘৰ দুৱাৰ সকলো ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে প্ৰকাণ্ড গছ ভাঙি পৰিছে বিদ্যুতৰ তাঁৰ ছিঙি পৰিছে আৰু এনেদৰে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উজনি অসম মধ্য অসমত আৰু বিশেষকৈ কালি আবেলিৰ ভাগত দেখা পোৱা গৈছিল যে গুৱাহাটী মহানগৰৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তত তীব্ৰ হাৰত বৰষুণ দিছিল আৰু বৰষুণৰ সমান্তৰালত ধুমুহাৰ সৃষ্টি হৈছিল কিন্তু এইবাৰ নিশাৰ ভাগত দেখা পোৱা গ'ল উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ লগতে ধুমুহাৰ তাণ্ডৱ আৰু এই তাণ্ডৱৰ ফলত এতিয়া সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে আৰু এনেদৰে বিদ্যুতৰ তাঁৰ ছিঙি পৰাৰ ফলত বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত এতিয়া সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে আৰু এয়া হৈছে নিশাৰ ৰাজপথ আৰু ৰাজপথত এনেদৰে প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত এতিয়া যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে কিয়নো নিশা অহা প্ৰকাণ্ড ধুমুহাৰ ফলত এনেদৰে প্ৰকাণ্ড গছ ভাঙি পৰিছে উজনি অসমৰ বিভিন্ন প্ৰান্তত যদি সম্ভৱ হয় আমি দৃশ্য এম্বিয়েন্সৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেটো বতোৱা আহিলে মানে কালি গোটেই টিং সিং ভাঙি আৰু উজৰালে আৰু
কালি শুবলৈ পৰা নাই যেন তেনাৰ ভিতৰত বহি থাকিলোঁ আৰু ডাঙৰ বতাহ মানে গছ ভাঙি আৰু গোটেই ঘৰটো উজৰালে সেইটো কাৰণে আৰু আপোনাৰ পৰা চাই আৰু কি পাম টিং পুৰা উৰাই দিছে গোটেই উৰালে এইকেইটা এই হঠাৎ ধুমুহা আহিল বৰষুণ আহিল সেই ধুমুহা জাগে আমাৰ এই নাৰায়ণপুৰ ভোগতাল অঞ্চলৰ নাৰায়ণপুৰ এৰিয়াত ভালেমান ক্ষতি সাধন কৰিলে গছ গছনি ভাগিল আৰু মানুহৰ ঘৰৰ টিংপাত এৰিলে হয়তো কাৰোবাৰ ঘৰত মই এতিয়ালৈকে চাবলৈ যোৱা নাই অলপ দূৰ গৈছিলোঁ কাৰোবাৰ ঘৰৰ ওপৰত গছ গছনি পৰিছে আৰু বিদ্যুৎ খুঁটা ভাগিছে এই উৎকট গৰম গতিকে মই বিদ্যুতৰ বিভাগক কওঁ যে অতি সোনকালে এই বিদ্যুৎটো মেৰামতি কৰি আমাক এই বিদ্যুতৰ ব্যৱস্থা সোনকালে কৰক আৰু এইটোৱে অঞ্চল এৰিয়াটো এটা হাতী এৰিয়া হয়তো কাৰেণ্ট নহ'লে আমাৰ হাতীৰ কাৰণে থাকিবলৈ কোনো ব্যৱস্থা নাই গতিকে মই নদি কওঁ বিদ্যুৎ বিভাগক আপোনালোকে আহক সোনকালে আহি আমাৰ এই বিদ্যুতৰ যি মেৰামতি কৰিব লাগে আপোনালোকে কৰক যিটো বতৰা আহিলে মানে কালি গোটেই টিং চিং ভাঙি আৰু উজৰালে আৰু কালি শুবলৈ পৰা নাই যেন তেনাৰ ভিতৰত বহি থাকিলোঁ আৰু ডাঙৰ বতাহ মানে গছ ভাঙি আৰু